হেল্ল' এভৰিৱান, আজি বাৰু আপোনালোকৰ দিনটো কেনেকুৱা গ'ল জনাবচোন কমেণ্টত। আজি মানে মোৰ পূৰা ব্যস্ত। আচলতে যিহেতু কালি পূজা গ'ল আৰু নামঘৰত যিহেতু আমি গৈছিলোঁ দুপৰীয়া, নামঘৰৰ পৰা আহি পাওঁ মানে সন্ধিয়া 5-5:30 বাজিলে। তাৰপিছতে আকৌ আহি মেলি ৰেষ্ট অকণ ল'লোঁ। তাৰপিছতে ভাত পানী খাই মেলিও বহুত দেৰি হৈ গ'ল ৰাতি শুওঁতে। তাৰপিছত ৰাতিপুৱা আজি উঠা দেৰি, সেইকাৰণে আৰু উঠা দেৰি হ'লে জানেই নহয় দিনটো কামবোৰ আচলতে নহয় এনেকুৱা লাগি থাকে। তাৰপাছতে কাম বানখিনি কৰি থাকোঁতে মানে আজি বহুত দেৰি হৈ গ'ল। সেইকাৰণে মই ফটো ভিডিঅ' একো দিব পৰা নাই। আচলতে আগৰ ফটো ভিডিঅ'বিলাক দি পেলাই কাম চলাই আছোঁ বুলিব পাৰি। আৰু আজি এতিয়া সন্ধিয়া সময়লৈ আহিলেহে খুৰা ঘৰত, যিহেতু মা মানে শাহু মা ইয়াতে আছে আৰু কৈছোঁ আগৰ ভিতৰত মা নগাঁৱত থাকে সিহঁতৰ লগত, যিহেতু সিহঁতৰ বাচ্ছাটো সৰু হৈ আছে। সহায়িকা এগৰাকী আছে, কিন্তু দিয়কচোন তেওঁলোকৰ হাতত এৰি থৈ আহিবলৈ অকণমান বেয়া লাগে। সেইকাৰণে মা তাতে থাকে আৰু সময় সুবিধা মিলাই আহে বাৰু ঘৰলৈ, সিহঁতৰো ছুটি থাকিলে আহিলে। আৰু সেইকাৰণে যিহেতু কালি পূজা আহিলে আৰু আজি যাবগৈ। মাৰ আচলতে চাকৰিৰ দৰে হৈ গৈছে, আহে যায় এনেকুৱাই হৈ থাকে। আৰু এইফালে সিহঁতে গোটেইকেইটাই খেলি আছে, আৰু সিহঁতকেইটা খেলি থাকিলে জানেই নহয় তিনিটা যেতিয়া লগ খাব মানে ক'ত কি কৰি দিয়ে গম নাপায়। সেইকাৰণে মানে চব ৰখীয়া হৈ থাকিব লাগে, সমস্ত কাম বন বাদ দি। আৰু প্ৰথমতেতো গম পাইছিলেই যে ল'ৰা গাটো বেয়া, তাৰপিছত মোৰ হ'ল, এতিয়া পিছে আকৌ দেউতাকৰ কালিৰ পৰা গা বেয়া। আৰু সেইকাৰণে মানুহজনে মাংস আনিলেগৈ, তাকে মানুহজনে বনাইছে। আৰু যিহেতু সিহঁত যাবগৈ খাই বৈ, আৰু সেইকাৰণে ধুমধাম বনাই আছোঁ। আৰু ভিডিঅ'টো কেনেকৈ পালে জনাব কমেণ্টত। বেলেগ বিশেষ একো দেখাব পৰা নাই। আৰু আজিলৈ আহিছোঁ, কাইলৈ আকৌ লগ পাম এটা নতুন দিনৰ আশাৰে। আজিলৈ আহিছোঁ, গুড নাইট, বাই বাই।